নিৰ্লজ্জ কিমান তললৈ নামিব পাৰে এজন চৰিত্ৰহীন লোক কন্যাহম এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি ৰঙাঘৰত খোৱাঙৰ নিগম পাঁচালীৰ ৰজত চেলেং নামৰ এজন লম্পট বুধবাৰে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ যোৱাৰ অৱস্থাত বেয়াকৈ মাৰধৰ কৰে বিবাহিত লম্পটটোৱে চিকিৎসাধীন হ'বলগীয়া হয় ছাত্ৰীগৰাকী ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল বিবাহিত লম্পটটোৱে ভয় আৰু লাজত পৰিয়ালৰ লোকে গোপনে ৰাখিছিল কথাটি শেহতীয়াকৈ বুধবাৰে সংঘটিত হোৱাৰ পিছতেই খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ধৃত লম্পটটোক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে লম্পটটোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে আছুৱে এই ছোৱালীজনী ডাঙৰ ছোৱালীজনী উঠি আহিলে টিউচনলৈ তাৰপিছত তেওঁ পত্নীজনীও উঠি আহিলে মানে পত্নী তাৰপিছত তাত মানে ভিতৰলৈ গৈ মানে বিচনাত মানে মোৰ লগতে বহি লৈছেগৈ মানে কাপোৰ ধৰিছে কিবা কিবি মানে বেয়া কাম কৰোঁ বুলি কৈছে মই কৈছোঁ মই ফোন কৰি দিম বুলি একো নাই তুমি ভয় নকৰিবা একো নহয় বুলি কৈছে মই কৈছোঁ মই চিঞৰি দিম আকৌ বুলি কৈছোঁ তাৰপিছত সেনে কিবা কিবি বেয়া কাম মানে কৰোঁ বুলি কৈ আছে মানে মই কৈ আছোঁ তেখেতেও কৈ আছে তাৰপিছত মই যাওকগৈ বুলি ক'লোঁ ইয়াৰ পৰা তাৰপিছত সেনেকৈ নাযায় মই চিঞৰি দিওঁ বুলি ক'লোঁ তাৰপিছত সেনেকৈ গ'লগৈ